পুনে পুনে লৈ যাম আপোনালোকক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলৰ মাজলৈ পৰিবেশৰ বিষয়ে অসমত ক'ব খুজিছো অসমত আজিৰ দিনত এক্টিভ কোভিড কেছ ইজ 1656 we have only 1656 active covid patient আমাৰ হাতত আছে recovery rate is almost 98.10%. That is our recovery, and our death percentage continue to be below 50%. That is 0.49. যোৱা কেইদিনমানত বিশেষকৈ last 7 days আমি continuously আমি দেখা পাইছো যে আমাৰ daily detection has fallen below 50. অৰ্থাৎ এতিয়া আমি কোভিডৰ প্ৰতিদিনে at least last 1 week আমি দেখা পাইছো যে basically ক'ব গ'লে from 31st December পৰা the daily covid positive number has fallen down to below 50 কেতিয়াবা 46 কেতিয়াবা 40 বন্ধৰ দিনত it goes down further below 20 যেনেকা যোৱাকালি only 19 cases have been detected so স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থকাৰ পিছতো স্কুল কলেজত নিয়মীয়া সকলো হৈ থকাৰ পিছতো covid situation in Assam is under control however ভাৰতত আমি যেটো নতুন ভেৰিয়েন্ট দেখিছো কোভিডৰ তাৰো কিছু ব্যক্তি চিনাক্তকৰণ হৈছে সেইকাৰণে আমি এটা কথা নিশ্চিত যে কমিউনিটি লেভেলত কোভিড থাকিব বহু দিনলৈ maybe it may not be like a pandemic period but covid থাকিব আৰু কোভিডৰ এগেইনষ্টত ভ্যাকচিন লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ থাকিব কাৰণ ভেৰিয়াস মিউটেটেড ভেৰিয়েন্ট কৰবাত নহয় কৰবাত নতুন ধৰণে কোভিডে আত্মপ্ৰকাশ কৰি থাকিব as long as it is there in the community যদি আমি আমেৰিকা ইউকে এই কান্ট্ৰিজ বিলাকলৈ চাওঁ ভাৰতত যদিও কোভিড ইজ ইন ডিক্লাইন পশ্চিমীয়া দেশবিলাকত কোভিড এতিয়াও ইনক্ৰিজিং ট্ৰেন্ডত আছে এতিয়াও ডিক্লাইন ট্ৰেন্ডত যোৱা নাই তাৰ মানে যেতিয়া ইন্টাৰনেশ্যনেল ট্ৰেভেল আদি এটা নিয়মীয়া হৈ যাব ৰেষ্ট্ৰিকশন নাথাকিব তেতিয়া কোভিডে আকৌ এবাৰ আত্মপ্ৰকাশ নকৰিব বুলি আমি কোনেও ক'ব নোৱাৰো কাৰণ আমেৰিকাত এতিয়াও প্ৰতিদিনে 4-5,000 মানুহৰ মৃত্যু হৈ আছে প্ৰতিদিনে বহুত কেছ মানে কোনো তলত নামাৰ ইংগিত দেখুৱাই নাই so in that backdrop যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত ভ্যাকচিনেশন কোভিডৰ এগেইনষ্টত আৰম্ভ কৰিব সিদ্ধান্ত লৈছে 16 জানুৱাৰীৰ পৰা Government of Assam welcomes that আৰু আমি ভাবো এটো খুব সময় উপযোগী আৰু ই মানুহক বহুতখিনি বিশ্বাস দিব যে কোভিডৰ এগেইনষ্টত আমাৰ যেটো ফাইট সেই ফাইটখন আমি এটা লজিক্যাল কনক্লুজনৰ ফালে লৈ গৈ আছো যাতে মানুহে এটা নেচাৰেল ইমিউনিটি লাভ কৰিব পাৰে কোভিশিল্ড আৰু কোভ্যাক্সিন এই দুইটা ভ্যাকচিন ভাৰতবৰ্ষৰ ৰেগুলেটৰ ডাইৰেক্টৰ জেনাৰেল অফ ড্ৰাগছ কন্ট্ৰোল তেখেতসকলে ইমাৰ্জেন্সি অথৰাইজেশন কৰিছে দুটা ভ্যাকচিন
কোভিশিল্ড আৰু কোভ্যাক্সিন কোভিশিল্ড অক্সফোর্ডত রিসার্চ হয়েছিল কিন্তু ইয়ার প্রোডাকশন ইজ ইন্ডিজেনাস যে ইয়ার পুনেত যেটো আমার সেরাম ইনস্টিটিউট আছে তাতে আমার কোভিশিল্ড ভারতত বনোৱা হৈছে কিন্তু ইয়াৰ ৰিসাৰ্চ তো ইন্ডিজেনাস নহয় ৰিসাৰ্চ তো ইউকেৰ পৰা আহিছে কিন্তু ইয়াৰ যেটো production is indigenous অর্থাৎ কোনো ভাইল আমি বাহিৰৰ পৰা নানো ভাৰততে এটো উৎপন্ন হ'ব so far as covaxin is concerned এটো 100% indigenously developed research development production এই গোটেই বিলাক আমাৰ ভাৰতবৰ্ষত হৈছে আৰু এই কোভ্যাক্সিনৰ ইতিমধ্যে আমাৰ যিবিলাক scientific scrutiny he scrutiny সমূহ পাস কৰিছে আৰু ইয়াৰ efficacy ইয়াৰ safety গোটেই বিলাক study কৰাৰ পিছত scientific community has given a green signal যে হয় এই vaccine is equally safe equally secure আৰু equally ইয়াৰ efficacy আছে এই তিনিটা মানদণ্ডৰ ওপৰত বিবেচনা কৰাৰ পিছত কোভ্যাক্সিনকো ভাৰতবৰ্ষৰ ৰেগুলেটৰী অথৰিটিয়ে ইমাৰ্জেন্সি ইউজৰ কাৰণে আমাক অথৰাইজ কৰিছে ইন ব্যাকড্ৰপ অফ দ্যাট যে আমাৰ লগত এতিয়া কোভিশিল্ডো আছে কোভ্যাক্সিনো আছে India is going for a massive vaccination drive from tomorrow world's largest vaccination drive ভাৰতত অহা কালিৰ পৰা আন্ডাৰটেক কৰা হ'ব because it is going to cover more than 30 crores of its population so 30 কোটিতকৈ ওপৰত populationক যেতিয়া আমি কভাৰ কৰিম it will become the world biggest vaccination drive আজি আমেৰিকাত যদি আমি চাব যাওঁ their target is 350 million that means 3 crores 50 lakhs so that is their kiman ase America vaccination is America 11 million তেওঁলোকৰ কিমান হ'ব 350 million আৰু আমাৰ কিমান হ'ব 30% আমাৰ হ'ব স্যাৰ in billion terms sir amar 130 crores আছে sir so 1130 million sir so 350 and 1130 so that kind of amar hatot থাকিব যে আমি কিমান মানুহক আমি ভ্যাকসিনেশন কৰিম at the end of the day and which will be the largest vaccination drive in the world যেটো হ'ব গৈ আছে কিন্তু ইয়াক আমি ফেজিং কৰিছো কাৰণ ইমান ভ্যাকসিন পোৱাও সম্ভৱ নহয় আৰু ইমান ভ্যাকসিন এভেইলেবল নহয় so how we have planned প্ৰথম যিখিনি আমি কোভিড ওয়াৰিয়ৰ বুলি কওঁ that means doctor nurse paramedical staff ambulance driver cleaning staff যিখিনি মানুহে physically covid patientক deal কৰিব লাগে they have to deal them physically interface আছে তাৰমানে at any point of time infection হ'ব পাৰে সেই মানুহখিনিক আমি নাম দিছো বা আমি এটা designate কৰিছো যে they are the covid warrior পিছত next যেটো definition কৰা হৈছে frontline staff basically police paramilitary they are coming under the second definition that they will be the frontline army or frontline workers frontline warriors ji boli ami naam nidu kyo in the third jito actually that will be the mass vaccination boli ami jito kom hetu hobo person above 50 years so jiman 50 years or upor manu ase সকলোকে এই ভ্যাকসিনেশন ড্ৰাইভত ইনক্লুড কৰা হ'ব তাৰ লগত বিলো 50 ইয়াৰ্স ডেকা লৰাও হ'ব পাৰে
ইভেন চাইল্ড হ'ব পাৰে যিকোনো হ'ব পাৰে ইফ কোমৰবিডিটি ইজ প্ৰেজেন্ট কোনোবা ল'ৰা টাইপ 2 ডায়াবেটিক্স আছে কিন্তু বয়স 18 বছৰ অনলি বাট that means he has a comorbid condition গতিকে এই ল'ৰাজন below 50 years হলেও he will be given vaccine so below 50 everyone above 50 everyone below 50 people with comorbidity যাৰ প্ৰেছাৰ আছে ডায়াবেটিক্স আছে কাৰোবাৰ কিডনিত প্ৰবলেম আছে যিবিলাকৰ কোমৰবিড সিচুৱেশ্যন আছে আৰু এই গোটেইখিনি মানুহক যদি আমি সাঙৰি লওঁ তেতিয়ালে ইণ্ডিয়াৰ কনটেক্সটত দিস ইজ 30 crores পপুলেশ্যন Yes, sir. আমাৰ অসমত কিমান হ'ব 3% sir, around 90 lakhs over sir. আমাৰ অসমৰ ক্ষেত্ৰত এই গোটেই পপুলেশ্যনখিনিক যদি আমি চাব যাওঁ সেম 33% এইটো ৰেঞ্জত so we have tentatively calculated around 90 lakhs to 1 crore কাৰণ তাৰ আমি এতিয়াও পোৰ্টেলত নাম এন্ট্ৰি কৰা নাই আমি এটা থাম ৰুলত গৈ আছো by going by a census figure কিন্তু আমি কোনখিনিক আমি একেবাৰে ৰেজিষ্টাৰ কৰাইছো ইন দা পোৰ্টেল প্ৰথম হৈছে 1.9 lakhs health worker যাক আমি ক্যাটেগরি 1 ত কৈছো কোভিড ওয়ারিয়র then 1 lakhs frontline worker so as of now we have registered 2.9 lakhs person in our portal ভাৰত সৰকাৰে ইয়াৰ কাৰণে এটা ডেডিকেটেড পোৰ্টেল উলিয়াইছে যাৰ নাম কোভিন COWIN কোভিন so কোভিন পোৰ্টেলত ৰেজিষ্টাৰ কৰা মানুহে ভ্যাকচিন পাব পাৰিব so অসমত আমি কোভিন পোৰ্টেলত we have registered 2.9 lakhs person but 2.9 lakhs or 1 lakh etia napab they will be the second stage 1.9 lakh etia ami vaccine dim from tomorrow a 1.9 lakhs as I have told you before that this is for the health worker category right from doctor to support staff but private and government both it is not only for the government healthcare it is both for the private as well as public health institute so a duita category our registered beneficiary is 2.9 lakhs against 2.9 lakhs beneficiary ami 8651 আমি ভ্যাকসিনেটৰক ট্ৰেইন কৰিছো 8651 vaccinators has been trained they are basically our ANMs auxiliary nurse midwife ANMs যি normal immunization কৰে ইয়াৰ ভিতৰতে 8651 ভ্যাকসিনেটৰছক আমি ট্ৰেইন কৰিছো আৰু তেওঁলোকক সুপাৰভাইজ কৰাৰ কাৰণে 1300 আমি ট্ৰেইন সুপাৰভাইজাৰ আমি কৰিছো সুপাৰভাইজাৰ ট্ৰেইন কৰিছো who are mainly doctor so 8651 are the nurses and 1300 they are mainly doctor who will be the trained supervisor আৰু এই 1.9 lakhs মানুহক আমি ভ্যাকসিনেশন কৰিবৰ কাৰণে এতিয়া আমি ভ্যাকসিনেশন সাইট ক্ৰিয়েট কৰিছো 65 ভ্যাকসিনেশন সাইটত আমি 1.9 lakhs আমি মেডিকেল ওয়ার্কারক হেলথ ওয়ার্কারক আমি ভ্যাকসিনেশন কৰিম ইয়াত এখন লিষ্ট আছে আমাৰ যেটো 65 সাইট কোনোবা ডিস্ট্ৰিক্টৰ দুটা তিনিটা so we'll make this list will make available on your WhatsApp
so that you can find out where the 65 is actually. 65টা সাইড হব, যেনেকে বাসকাত দুটা হব, বৰমা PHC and Robi Boru District Hospital. বৰপেটা Medical College, বৰপেটা Civil Hospital, বৰপেটা Road PHC. বিশ্বনাথত বিশ্বনাথ চাৰিআলি মহকুমা Hospital. বঙাইগাঁও Civil Hospital as well as MG Model Hospital. Korbat private hospitals are also designated for the session site. So 33 district aru 65 number of health institute eto cover hobo, which will include 7 medical college and 24 district hospital. ER 65 or ভিতৰতে 7খন মেডিকেল কলেজও আছে, 24খন ডিস্ট্ৰিক্ট হস্পিটালো ইনক্লুডেড হৈ আছে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10:30 বজাত ভ্যাকসিনেশন ড্ৰাইভটো আৰম্ভ কৰিব, শুভাৰম্ভ কৰিব। গুৱাহাটী মেডিকেল কলেজ, নগাঁও সিভিল হস্পিটাল and Tezpur Medical College will be directly linked to the ceremony. যেটো প্ৰধানমন্ত্ৰীয়ে ceremony আৰম্ভ কৰিব, two-way link হ'ব with Guwahati Medical College, Nagaon Civil Hospital and Tezpur Medical College. All other institute will be linked, but these 3 institute will be linked two-way. So PM might put some question or whatever. So this institute will be linked two-way. A vaccination drive to koribor karone, as I have told you that our targeted beneficiary is 1.9 lakhs. So obviously we need 3,80,000 doses. But as of now we have received 2,21,500 doses. 2,21,500 doses. Out of these, 2,01,500 doses are Covishield and 20,000 doses are Co-vaccine. Covishield lobor karne কোনো consent paper সহি কৰিব নালাগে, কিন্তু কোভ্যাক্সিন লোৱাৰ আগতে এটা written consent দিব লাগিব। But both are voluntary. Whether you take oral consent or written consent, etu কোনো জবৰদস্তি দিয়া নহয়, it is a complete voluntary initiative. কোনোবাই লবও পাৰে, কোনোবাই নলবও পাৰে। But going by the challenges the medical staff is facing for last 1 year continuously, so it is necessary and it is imperative, etu proyojoniyo jate সকলো medical professional and frontline worker ei vaccination to loy. Ami eta vialot 10 dose ahibo, কোভ্যাক্সিন 20 ডজ আহিব। গতিকে এজন দুজন আহিলে নাৰ্ছ গৰাকীয়ে ভ্যাকচিন নিদিয়ে, সন্মুখত 10 গৰাকী হোৱাৰ পিছতহে ভ্যাকচিন দিব। কাৰণ এবাৰ যদি ভাইলছটো খুলে সি 4 ঘণ্টাত বেয়া হৈ যাব। সেইকাৰণে ইয়াত হয়তো এজন দুজন কৰি নহব, 10 জন তেওঁৰ সন্মুখত গোট খোৱাৰ পিছতহে ভ্যাকচিন দিব। প্ৰত্যেকজন ব্যক্তিয়ে কোন তাৰিখে ভ্যাকচিন ললে, কোট ললে, লগে লগে এই কোৱিন পোৰ্টেলটোত আপলোড হ'ব, যাতে 28 দিনৰ দিনাখন উই গেটছ এ ৰিমাইণ্ডাৰ যে অমুকৰ 28 দিন হৈ আছে। কাৰণ 28 দিনত তেওঁ সেকেন্ড ডোজ ল'ব লাগিব। 28 দিনৰ পিছতো আৰু 14 দিন ৰখিব লাগিব। After that only he will be immune. So there will be many cases ফার্স্ট ভ্যাকসিনেশন লোৱাৰ পিছতো মানুহৰ কোভিড হ'ব। So there will be people who will say that vaccination drive has been failed, but প্ৰথম ডোজত কোনো ধৰণৰ ইমিউনিটি নাপায়। প্ৰথম ডোজৰ পিছত সেকেন্ড ডোজ ল'ব লাগিব। সেকেন্ড ডোজ লোৱাৰ পিছতো 14 দিন ৰখিব লাগিব।
তাৰ পিছতহে মানুহজন ইমিউন হ'ব, his T cells will be activated to resist the COVID-19. গতিকে প্ৰথম ড'জ লোৱাৰ পিছত আমি বহুত মানুহ পাব পাৰোঁ যাৰ কোভিড হৈ যাব, আৰু সেইলৈ কনফিউজনো হয়। বাট এইটো কথা বুজি পাব লাগিব যে 2 ভেকচিনছ ইন এ 28 days ইণ্টাৰভেল ল'ব লাগিব, তাৰ পিছতো 14 দিন অপেক্ষা কৰিব লাগিব। So basically only after 45 days from the first vaccine that immunity will be activated. আৰু যদি কোনোবাই ফাৰ্স্ট ড'জ লৈ সেকেন্ড ড'জটো স্কিপ কৰি দিয়ে, then his immunity will not come. গতিকে এই দুটা কেভিয়েট এই ভ্যাকসিনেশন ড্ৰাইভৰ লগত থাকিব। সিদিনাখন মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সত মই আছিলোঁ। তাতে যিসকল সাইন্টিষ্ট ভিডিঅ' কনফাৰেন্সত আছিলে, ৰাইট ফ্ৰম মেম্বাৰ নীতি, ডক্টৰ পল and everybody has said that given an opportunity will take co-vaccine because it is equally secure, it is equally safe, but it is indigenously development. A pride of being Indian is associated with co-vaccine. That আমি ইণ্ডিয়াই তৈয়াৰ কৰা এটা ভ্যাকচিন লৈছোঁ, আৰু ইয়াত কোনো প্ৰব্লেম নাই, কাৰণ ইট ইজ ইকুৱেলি ছেফ, ইকুৱেলি ছিকিউৰ। চ' সেইদিনাখন ভিডিঅ' কনফাৰেন্সত ICMR যিমান সাইন্টিষ্ট আছে, everybody has said that we are going to take co-vaccine. So এই কোনো ডিসপিউট নাই যে co-vaccine Covishield, because co-vaccine is equally safe and equally secure. অহাকালি 10:30 বজাত আমি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই ভ্যাকচিন ড্ৰাইভটো আৰম্ভ কৰিব, প্ৰথম 12 গৰাকী ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ যে আপোনালোকে ভ্যাকচিনটো লওক। সো প্ৰথম ভ্যাকচিন পাব ডক্টৰ উমেশ চন্দ্ৰ শৰ্মা, ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ, শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ। সেকেন্ড ভ্যাকচিন ল'ব ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, ফৰ্মাৰ প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা এণ্ড ফৰ্মাৰ প্ৰিন্সিপাল বৰপেটা মেডিকেল কলেজ। থাৰ্ড ভ্যাকচিন ল'ব পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী, ৰিটায়াৰ্ড হেড অফ দ্য ডিপাৰ্টমেণ্ট, গুৱাহাটী মেডিকেল কলেজ, সাৰ্জাৰী ডিপাৰ্টমেণ্ট। ফোর্থ ভ্যাকচিন ল'ব ডক্টৰ বিভাস চন্দ্ৰ গোস্বামী, ডাইৰেক্টৰ in some individual which will be below 2 to 3% of the people. 100 জনে যদি ভ্যাকচিন লয়, এজন বা দুজনৰ গাত এনেকুৱা সাইড এফেক্ট, বমি বা নজিয়া, এই ধৰণৰ দুই এটা সৰু সুৰা সাইড এফেক্ট আমি দেখা পাব পাৰোঁ। সো বহুতখিনি সংবাদ মাধ্যমৰ বন্ধুৱে জানিব খুজি আছিল ৰিগাৰ্ডিং দ্য ভ্যাকচিনেশ্যন প্ৰিপেয়াৰ্ডনেছ, ভ্যাকচিনেশ্যন ড্ৰাইভ, কোনে পাব, কেনেকৈ পাব। সো আই ট্ৰাই টু ক্লাৰিফাইড এভৰি পইণ্টছ। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে, ডেফিনেটলি ইউ কেন ৰেইজ ইউৰ কুৱেশ্যন এণ্ড আই উইল ট্ৰাই টু এনচাৰ। অনলি থিং দেট এই গোটেই ভ্যাকচিনেশ্যনটোৰ যিটো ক্ৰিটিকেল পাৰ্ট, সেইটো হৈছে কোল্ড চেইন মুভমেণ্ট। যদি এই ভ্যাকচিনটো কোল্ড চেইনৰ পৰা বাহিৰত ওলাই যায়, ইয়াৰ এফিকেচি নাথাকিব। কিছুমান নাৰ্ছে কি কৰিব যে 5 জনক দি দিলে আৰু 5 জন সন্মুখত নাই, ৰখি থাকিব, 4 ঘণ্টা পাৰ হৈ যাব, তাৰ পিছত যোনে ভ্যাকচিন ল'ব সেই ভ্যাকচিনটো কেতিয়াও এফিকেচি নাথাকিব। So cold chain movement is very, very important. So last 2-3 mahot our entire focus was to train our people on cold chain management. Amar jiman khini vaccine ahise, first the vaccine has been stored in the central vaccination store
যিটো আমাৰ DHS FW এ মেনেজ কৰে তাৰ পৰা এটো গুছি গৈছে টু দা 5 ৰিজনাল ভ্যাকসিনেশন ষ্ট'ৰ কোট আমাৰ আছে গুৱাহাটী গোৱালপাৰা ডিব্ৰুগড় তেজপুৰ শিলচৰ এই কেটা জায়গাত গুৱাহাটী গোৱালপাৰা ডিব্ৰুগড় তেজপুৰ শিলচৰ তাতে এতিয়া ভ্যাকসিন বিলাক আছে and according to the need E65 সাইটলৈকে তাৰ পৰা গৈ থাকিব আৰু আমাৰ বৰ্তমান গুটেই ৰাজ্যত আজি আমাক দৰকাৰ নহয় 65 ভ্যাকসিনেশন সাইটস আমাৰ আছে কিন্তু অসমত ফৰ ৰুটিন ভ্যাকসিনেশন আমাৰ 723 কোল্ড চেইন পয়েন্টস আছে তাৰ পৰা আমি আৰু তলত 5000 আমাৰ ভ্যাকসিনেশন সাইট আছে 720 কোল্ড চেইন পয়েন্টস আছে তাৰ পৰা আৰু ডাউনলৈকে ভ্যাকসিন টু গুছি যায় থ্ৰু কেৰি বেগস যেটো আইস বক্স বুলি আমি যাক কওঁ so apex is the state region then cold chain points from cold chain points to vaccine site through ice bag কিন্তু আমাক হেতু এতিয়া দৰকাৰ নহয় because now present 65 sites jot ami loisu tat cold chain points আছে তাৰমানে freeze refrigerator all are available so for at least for this phase of vaccination our cold chain is very robust aru ami khub dhuniya koi establish koribo parisu gotike ekhini amar asil if you have any question you can ask amar edinot ami kiman korim 100 6500 so edinot ami 100 ot koi beshi nokoru eta side so 65 sites ase so 6500 vaccination will take place total amar kiman kini capacity ase state of amar 3 koti 30 lakh jonor আমি 3 কোটি 30 লাখৰ তো যিমান নৱজাতক জন্ম হয় আমি তো সবক ভ্যাকসিন দি থাকো সব বছৰি আমাৰ 6-7 লাখ শিশু জন্ম হয় আৰু আমি নিৰন্তৰভাৱে 6-7 লাখ শিশুক আমি ভ্যাকসিনেশন দিও আৰু 6 বছৰৰ শিশুলৈকে ভ্যাকসিনেশন পাই থাকে সব প্ৰত্যেক বছৰতে 36 লাখ মানুহক তো আমি without any preparation ami diu tamane that has been robust now etu eta systemot porigonito hoise jetia covid vaccine ami pam ami ei system tok aru upgrade kori ami 90 lakh leke loi jabo laibo kinu edinote nohoy over a period of 3 months 4 months teneke hobo karon ami 4 din he covid vaccine dim baki 2 din ami routine immunization to ami maintain rakhim সদায় কোভিড আমি নিদিও আমি মাত্ৰ সপ্তাহত 4 দিন হে কোভিড ভ্যাকসিন দিম বাকি কেদিন ৰুটিন ভ্যাকসিনেশন উইল কন্টিনিউ যাতে কোনো শিশুৰ অসুবিধা নহয় 6500 into that is the timeline is we have to complete 2.9 lakhs but in the first phase we have to do 1.9 lakhs so 1.9 lakhs 7000 jodi ami daily cover koru gotike apnaloke dhori lobo pare je it will take a month ei phase tut binamulia third phase tut ki hobo government of India mak jonua nai kintu for the covid warrior and frontline worker ji ami vaccine pam 1.9 lakhs plus 1 lakhs 2.9 lakhs nearly 3 lakhs those vaccines will be free 3 lakhor pisor tu ki hobo ami najanu kina apnaloke jane je Ahom Arogya Nidhit ami ji toka raijor pra paisilo সেইখিনি আমি একাখৰিয়াকৈ সেভিংস একাউন্টত আমি ভাল কৰি ৰাখি থৈ দিছো যদি গভৰ্নমেন্ট অফ ইন্ডিয়া কয় যে 50% ষ্টেটে দিব লাগিব 30% ষ্টেটে দিব লাগিব এই যেটো কোভিডৰ সময়ত ৰাইজে এটকা দুটকা কৈ আমাক দিছিলে সেই পইচাখিনিয়ে আমি ভ্যাকচিনৰ কামত খৰচ কৰিম যদিহে ভাৰত চৰকাৰে আমাক কয় যে তোমালোকেও এটা পাৰ্সেন্টেজ দিব লাগিব সো মেন্টালি we have that amount tar logot definitely rajya sarkare
আৰু টকা দিব যদি আমাৰ কন্ট্ৰিবিউশনৰ প্ৰয়োজন হয় কিন্তু সেই বিষয়ে এতিয়ালৈকে মোদী ডাঙৰীয়া একো উল্লেখ কৰা নাই তেওঁ খালি কৈছে যে প্ৰথম 3 লাখ ডোজ আপোনালোকক আমি বিনামূলীয়াকৈ দিছো পিছৰ কথা আমি পিছত পাতিম এই প্ৰথম 1.9 লাখ কোভিড ওয়াৰিয়াৰ্স আছে তাৰ মানে হেজিটেন্স থাকিব পাৰে ইট ইজ এ ভলেন্টিয়াৰি সো উই হ্যাভ নো ইস্যু কোনোবাই যদি এইটো লৈ পেলাই আমি এটা ড্ৰামা আৰম্ভ কৰিব খোজা নাই হেজিটেশন ইজ কোৱাইট নেচাৰেল গতিকে কোনোবাই যদি নলয়ও আমাৰ ক'বলগীয়া নাই কিন্তু যিখিনিয়ে কোভিড পেচেণ্টক ট্ৰিটমেণ্ট কৰি আছে আমি সেইখিনিক এনকাৰেজ কৰি লুৱাই দিম যাতে আমাক ভৱিষ্যতে আমাৰ অসুবিধা নহয় আমাৰ এটা কোৰ টিম আছে যি কোভিডক ট্ৰিটমেণ্ট কৰিলে that core team constituted 10,000 people so সেইখিনিয়ে যদি লয় আমাৰ পারপাস তো সার্ভ হৈ যাব কালাপাহাড় মেডিকেল এটা মেডিকেল কলেজৰ all doctors are not in covid duty কিন্তু যদি মোট 10,000 মেডিকেল মানুহে লৈ লয় হেলথ এন্ড ডক্টৰ নার্স then মোৰ পারপাস is solved যে from the public view public interest point of view but এটো important যে যেহেতু যি কোনো পেশেন্ট যায় কোভিড বুলি কোনো কব নয় ডক্টৰ জনে সার্জারি কৰি দিবলগীয়া হয় সো ইট ইজ ইম্পৰ্টেন্ট ফৰ দা মেডিকেল প্ৰফেশনেলস টু টেক দা ভ্যাকসিন দিস ইজ দা বিগেস্ট গিফট বাই দা প্ৰাইম মিনিষ্টাৰ মোদী টু দা মেডিকেল প্ৰফেশনেলস গতিকে মই নাভাবো যে তাত ডিবেট কৰাৰ কিবা ৰাস্তা আছে দিস ইজ দা বিগেস্ট গিফট প্ৰাইম মিনিষ্টাৰ হেজ এক্সটেন্ডেড to our COVID warriors. But we are not on target hunting spree. The iman target amar hobo lagibo kiba hobo lagibo. We are fine. This is absolutely voluntary. Sir, apni ullekho korise je awareness or kotha je kaile ke jodi kono jon health worker jay koruke mulor bikho hoy that health workers on amar problem nai teoluke jane খালি মিডিয়াই হেতু এক্সট্ৰাঅৰ্ডিনাৰিলি পিক কৰিব না লাগে কিহৰ কাৰণে হেলথ ওয়ার্কাৰ এটো জানি যে মোৰটো অলপ বিখাই অলপমান দে আৰ এৱে তেও এই টাৰ্গেট গ্ৰুপত আমাৰ মানুহৰ পৰা ভয় নাই মিডিয়াই দিলেও নেক্সট দিনাখন তেওঁলোকে লব বিকজ দে আৰ ওয়েল এৱেৰ এবাউট হোৱাট ইজ AEFI অৰ হোৱাট ইজ এডভাৰ্স ইম্পেক্ট দে নোজ ইট গতিকে এইটো পৰ্যায়ত আমাৰ পাব্লিসিটি বা এই লৈ আমাৰ বহুত বেছি ইস্যুজ নাই কিন্তু যেতিয়া আমি জনসাধাৰণৰ মাজত সোমাই যাম ভ্যাকসিন লৈ তেতিয়া ডেফিনেটলি মিডিয়া হ্যাজ টু প্লে এ ক্ৰুচিয়েল ৰোল So, would you clarify, you're talking about 2.9 lakh is in the first phase and 2.9 lakhs is the first phase but 1.9 lakhs is the first phase immediate 1.9 lakhs followed by 1 lakh. So total is 2.9 lakhs. And how long would it take for completing the first stage, 1.9? 7,000 per day will take approximately 1 month. But it is 4 days in a week. So I think we'll take 8 weeks to finish the first phase which is equivalent to 1.9 lakhs. So we'll take approximately 8 weeks. Also, you have said that there are 65 sites at present. How many of them are you going to inoculate people with Covishield and how many of them with Covaxin? Six sites will be with Covaxin and 59 sites will be with Covishield. Is there any site which is where both the... No. Because to avoid complicacy, duplicacy, error in data entry because you have to give the second dose. So we have clearly demarcated where Covaxin is going and we have clearly demarcated where Covishield is going. There will be no duplication. And government